Good evening, students. Welcome to my channel. আজি মই তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ যিটো আমাৰ মেট্ৰিক্সৰ পৰা লাষ্ট 2024 এক্সামত আহিছিলে সেইকেইটা আমি সলভ কৰিম। কিবা অসুবিধা হ'লে কমেণ্ট ছেকশ্যনত জনাবা। আৰু এইকেইটা পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়, অলপ ভালদৰে চাবা কেনেকৈ এইকেইটা কৰিব লাগে, সলভ কেইটা কেনেকৈ কৰিব লাগে। এক নম্বৰ যিটো কুৱেশ্যন আছে সেইটো মেট্ৰিক্সৰ নহয়, এইটো তথাপিও এইটো ডিটাৰমিনেণ্টৰ হয়, কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যনটো হ'ল এইটো, ফাইণ্ড দ্য কোফেক্টৰ অফ -1 in the following determinant. ডিটাৰমিনেণ্ট এনেকুৱা দিয়া আছে 1 - 2 3 2 0 5 3 2 -1 বাছ এইখিনি। ইয়াৰ পৰা তোমাক কৈছে কোফেক্টৰ ওলোৱাৰ কাৰণে -1। এতিয়া কোফেক্টৰ কৰাৰ কাৰণে মই এই এটা এলিমেণ্ট লৈছোঁ। এতিয়া ইয়াতে এই -1টোৰ পজিশ্যনটো ক'ত আছে এইটো চাব লাগিব। এই -1টো আছে তোমাৰ থাৰ্ড ৰ' আৰু থাৰ্ড কলমত। তেনেহ'লে মই ইয়াতে লিখিম 3 3। কোফেক্টৰৰ নিয়ম মতে ইয়াতে এটা -1 মই দিবই লাগিব, আৰু তুমি যিখিনি ইয়াতে লিখিছা এই দুটাক ইয়াতে প্লাছ কৰিবা। ঠিক আছে, প্লাছ কৰাৰ পিছত ইয়াতে এটা ব্ৰেকেট দিবা। এতিয়া এই -1 থকা ৰ' আৰু কলমটো অমিট কৰি দিবা। এইটো কৰিছোঁ মই। 1 - 2 3 5 এইটো ইয়াতে আছিলে -1। এই -1টো ক'ত আছে? এইটো ৰ' 3ত আছে আৰু এইটো কলমত আছে। তাৰমানে এই ৰ' 3 আৰু ৰ' কলম 3টো কেঞ্চেল কৰি দিয়া। বাকী সেই 4টা এলিমেণ্ট থাকিব, এইকেইটাৰ মাজত ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে হ'ল। 1 × 0 কিমান? 0। ইয়াতে এটা মাইনাছ দিবই লাগিব সদায়, এইটো ফৰ্মুলাৰ মাইনাছ হয়। ইয়াতে 2 2 যা কিমান? 4 -4। ইয়াতে মাইনাছে মাইনাছে কি হৈ যাব? +4। তেনেহ'লে ইয়াতে আহিব তোমাৰ 6, ইয়াতে 4। তেনেহ'লে -1ক 6 বাৰ ইনটু কৰিলে কি হৈ যায়? +4। এইটো হ'ল 1 × 4, তাৰমানে কিমান হৈ যায়? ক্লিয়াৰ? মই আৰু একবাৰ ৰিপিট কৰি আছোঁ। কোফেক্টৰ ওলাব দিছে কিমানৰ? -1। এতিয়া -1ৰ কোফেক্টৰ ওলাব দিছে আউট অফ দিছ পাৰ্টিকুলাৰ ডিটাৰমিনেণ্ট। এতিয়া -1 ক'ত আছে? ইয়াতে আছে -1টো। ঠিক আছে, -1টো মই ইয়াতে পাইছোঁ। তেনেহ'লে এইটো কোনটো ৰ' আৰু কোনটো কলমত পাইছা? থাৰ্ড ৰ' থাৰ্ড কলমত পাইছা। ইয়াতে সেইকাৰণে 3 3 লিখিলোঁ। এই -1টো যেতিয়া কোফেক্টৰ কৰিবা তেতিয়া দিবই লাগিব। এতিয়া যিটো নাম্বাৰ ইয়াতে লিখিছা সেই দুটাক প্লাছ কৰিবা ওপৰত, ব্ৰেকেট দিবা। এতিয়া এইটো আৰু এইটো কেঞ্চেল হ'ল, এই 4টাৰ মাজত ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ল। মাইনাছ হ'ব লাগিছিলে, বেচিকেলি মাইনাছে হয়, কিন্তু ইয়াতে এটা -4 আহি আছে, মাইনাছে মাইনাছে কি হৈ গ'ল? প্লাছ। এতিয়া ইয়াতে 6 দিলোঁ, ইয়াতে 4 দিলোঁ। 1ক 6 বাৰ ইনটু কৰিলে -1 × -1 × -1 × -1 × -1 × -1 6 বাৰ ইনটু কৰিলে এইটো কি হৈ যায়? +1। সেইকাৰণে এইটো 1 দিলোঁ আৰু এইটো 4 আহিল। 4 × 1 কৰিলে কিমান আহে? 4। বাছ হৈ গ'ল। দিছ ইজ ইয়ৰ আনচাৰ। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, যদি সৰু হয় পৰীক্ষাত আহে এইটো অলপ স্ক্ৰীনশ্বট বা লিখি ল'লে হ'ল। অ'কে, এতিয়া এইটো হ'ল কোফেক্টৰ। ধৰি লোৱা যে এতিয়া মই আৰু এটা কুৱেশ্যন তোমালোকক দি আছোঁ। কেতিয়াবা ইয়াতে যেনেকুৱা ইয়াতে কোফেক্টৰ ওলাব দিছে, কেতিয়াবা ইয়াতে কি ওলাব দিয়ে?
মাইনর ইয়াতে তোমালোকক ওলাব দিলে ফাইন দ্য মাইনর অফ -1 ইন দ্য ফলোইং ডিটাৰমিনেণ্টটো মই এইটোৰ ওপৰত লিখি আছোঁ 1 -2 3 2 0 5 3 2 -1 ঠিক আছে এতিয়া -1ৰে তোমাৰ কি ওলাব লাগে মাইনৰ ওলাব লাগে এতিয়া মাইনৰ কেনেকৈ ওলাবা মাইনৰ ওলোৱাৰ কাৰণে নিয়মটো সেম আগৰ নিচিনাই হ'ব কোফেক্টৰৰ নিচিনা অকল এটাই ডিফাৰেন্স আছে সেইটো হ'ল কি তোমাৰ ইয়াতে একো লিখিব নালাগে a 3 3 এইবিলাক লিখিব নালাগে অকল তুমি চালেই হ'ল যে এইটো ক'ত আছে থাৰ্ড ৰোত আছে আৰু ক'ত আছে থাৰ্ড কলমত আছে এইটো আৰু এইটো ওমিট কৰি দিয়া বাকি চাৰিটা নাম্বাৰ আছে এই চাৰিটা নাম্বাৰ লিখিলে হ'ল 1 -2 2 0 ক্ৰসিং কৰিলে হ'ল 1 0 0 মাইনাস এইটো কিমান হ'ব 4 মাইনাস মাইনাস প্লাস 4 মানে আনসার ইজ 4 এইটো হ'ল মাইনৰৰ আনসার যদি মাইনর কৰিব দিয়ে দিস ইজ দ্য প্ৰসিডিউৰ ঠিক আছে আহিব পাৰে পৰীক্ষাত অলপ ভালদৰে এইটো কৰিবা পৰীক্ষাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় এইটো স্ক্ৰীনশ্বট মাৰি কিনে থৈ দিবা এতিয়া এইটো হৈ গ'ল এইটো পৰীক্ষাৰ কাৰণে ভালদৰে চাবা বিকজ এইটো মই দেখাই দিলোঁ এইটো আহিব পাৰে পৰীক্ষাত নেক্সট এটা মই ডিটাৰমিনেণ্ট এটা কৰাই দি আছোঁ 1 0 2 2 2 4 3 1 6 এই ডিটাৰমিনেণ্টটো কেনেকৈ সলভ কৰিবা যদি পৰীক্ষাত দিয়ে কেনেকৈ সলভ কৰিবা খুব ইম্পৰ্টেণ্ট হয় এইটো ফাৰ্ষ্ট ৰ' দি কিনে কৰিবা ফাৰ্ষ্ট ৰ' প্ৰথম এলিমেণ্টটো কিমান আছে 1 এই 1টো ক'ত আছে ইয়াতে আছে আৰু ইয়াতে আছে এইটো কাটিলে হ'ল এই চাৰিটা এলিমেণ্ট তাৰমানে 2 4 1 6 প্লাছ তাৰপিছতটো কি হয় মাইনাছ নেক্সট আইটেমটো কিমান আছে 0 0টো ক'ত আছে ইয়াতে আছে আৰু ইয়াতে আছে ইয়াতে আৰু ইয়াতে এইটো আৰু এইটো কাটি দিয়া বাকি চাৰিটা নাম্বাৰ 2 4 3 6 আৰু প্লাছ মাইনাছ আৰু লাষ্টতটো কি হ'ব প্লাছ নেক্সট আইটেম কিমান আছে 2 এইটোটো ক'ত আছে ইয়াতে আৰু ইয়াতে এইটো আৰু এইটো কাটিবা এই চাৰিটা নাম্বাৰ 2 2 1 1 এতিয়া এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা 6 2 যা কিমান 12 4 1 যা 4 মাইনাছ এইটো আৰু কৰি লাভ নাই কাৰণ কি 0 আছে যেহেতু ইনটু কৰিলে 0 হৈ যাব প্লাছ 2 2 1 যা 2 2 3 যা 6 ইয়াতে আহিব তোমাৰ 8 এইটো 0 বাদ দিয়া প্লাছ 2 ইয়াতে মাইনাছ কিমান 12 তো 8 মাইনাছ ইয়াতে হ'ব 24 আনসাৰ হ'ব কিমান 16 minus 16 clear মই আকৌ একবাৰ ৰিপিট কৰি দি আছো কোৱেশ্চনটো হ'ল এইটো তোমাৰ দিয়া থাকিব ইকুৱেল টু কি কোৱেশ্চন মাৰ্ক তো এতিয়া এইটো কেনেকৈ সলভ কৰিবা এইটো সলভ কৰাৰ প্ৰচিডিউৰটো এইটো যে ফাৰ্ষ্ট ৰ' কোনটো আছে এইটো ফাৰ্ষ্ট ৰ' ধৰি কিনে কৰিব লাগিব ফাৰ্ষ্ট ৰ' প্ৰথম আইটেমটো কিমান 1 এই 1টো ক'ত আছে ইয়াতে আৰু ইয়াতে আছে এইটো আৰু এইটো কেনসেল কৰিলা এই চাৰিটাৰ মাজত ক্ৰছিং এইটো কৰিব ঠিক আছে আকৌ ইয়াৰ পিছৰ এলিমেণ্টটো কিমান আছে 0 এইটো আৰু সলভ কৰিব নালাগে 0 যেহেতু আছে নেক্সটটো 2 আছে এইটো কেনসেল যাব চাৰিটা এলিমেণ্ট দেখি কিনে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে আনসাৰ ওলাই আহিব ঠিক আছে বাস এইখিনি প্লাস মাইনাস প্লাস বাস এইটোৱে ইয়াতে কোনো মানে বিশেষ কোনো টান বস্তু নহয় এইটো স্ক্ৰীনশ্বট মাৰি কিনে থৈ দিয়া
অ'কে ঠিক আছে এতিয়া আমি নেক্সট প্ৰেক্টিকেলটো কৰোঁ এইবিলাক চব 2024 যিটো ৰিচেণ্টলি CBCSৰ BMT পৰীক্ষা হৈছে তাৰ কুৱেশ্যন পেপাৰৰ পৰাই মই কৰাই আছোঁ অলপ ভালদৰে চালে হ'ল এটা প্ৰেক্টিকেল দিছে ইয়াতে C নম্বৰ এইটো হয় if A equals to matrix -5 4 3 2 আৰু B equals to 1 2 3 4 find yj -3b এইটো কেনেকৈ কৰিবা একো কৰিব নালাগে জাষ্ট চিম্পল সলভ A মেট্ৰিক্সটো দিয়া আছে -5 4 3 2 ইয়াৰ লগত কি ইনটু কৰিবা 2 মই এইটো শিকাইছিলোঁ তোমালোকক ফাৰ্ষ্ট ক্লাছত 2 5 যা কিমান -10 2 4 যা কিমান 8 2 3 যা কিমান 6 2 2 যা কিমান 4 হৈ গ'ল নেক্সট আছে B 1 2 3 4 ইয়াৰ লগত কি ইনটু কৰিব দিছে 3 তেনেহ'লে 3 ইনটু কৰিলে কিমান হয় 3 1 যা 3 3 2 যা 6 3 3 যা 9 3 4 যা 12 clear ভ্যালুবিলাক ওলাই গ'ল এতিয়া মাইনাস কৰিব দিছে তো টুৱাইজ এটো আগত আছে তেনেহ'লে টুৱাইজ এটোৰ ভ্যালু আগত লিখিব লাগিব -10 8 6 4 মাইনাস b2 পিছত আছে তো b2 পিছত লিখিম এতিয়া এইটো মাইনাস কৰা এইটো মাইনাস এইটো -10 -3 -30 8 -6 2 6 -9 -3 4 -12 -8 that's it এইটো হ'ল আনসার important for your exam ঠিক আছে ওকে স্ক্রিনশট মাৰি কিনে থৈ দিবা দেই ইম্পৰ্টেণ্ট হয় এইটো পৰীক্ষাৰ কাৰণে এইটো হৈ গ'ল এতিয়া আৰু এটা কোৱেশ্চন আছে এইটো বহুত ইম্পৰ্টেণ্ট ফৰ ইয়াৰ এক্সাম ইফ a equals to 1 2 2 1 show that a square minus 3i equals to twice a মানে দুটাৰ ভ্যালু ইকুয়াল কৰিব দিছে তো ফার্স্ট অফ অল আমি এটো উলাই লম লেফট হ্যান্ড সাইড ইকুয়ালস টু কি দি আছে a square minus 3a a square মানে কি হয় a into a শিকাইছিল আমি আগতে কৰিছিল তো a into a মানে 1 2 2 1 into 1 2 2 1 এতিয়া এটো সলভ কৰিলে হ'ল কেনেকৈ কৰিছিল এটো অফ কৰি কিনে এই দুটাৰ লগত দুইবাৰ তো 1 into 1 plus 2 into 2 আকৌ এই দুটা ধৰি কিনে দুটা 1 into 2 plus 2 into 1 ওকে এতিয়া আকৌ এই দুটা বন্ধ কৰি কিনে এই দুটা দি কিনে দুটা 2 into 1 plus 1 into 2 2 into 2 plus 1 into 1 clear হৈছে ওকে 2 2 যা কিমান 4 4 plus 1 কিমান 5 2 1 যা 2 2 1 যা 2 2 plus 2 কৰিলে 4 2 1 যা 2 2 1 যা 2 2 2 plus কৰিলে 4 4 আৰু 1 কিমান 5 ক্লিয়াৰ আচ্ছা আৰু এটা কাৰ ভ্যালু ওলাব লাগে 3i মই এদিনা কৈছিলো লাষ্ট ক্লাছত i মানে হ'ল ইউনিট ম্যাট্ৰিক্স 1001 ইয়াৰ লগত কি ইনটু কৰিব দিছে 3 3003 i ৰ ভ্যালু সদায় এটিও হয় 1001
এইটোৰ লগত 3 ইনটু কৰি দিলে 3003 এতিয়া দুটা এভেইলেবল হৈ গৈছে a square is available and 3i is also available যেতিয়া দুটা মাইনাস কৰিব দিছে তো মাইনাস কৰি ল'ব ঠিক আছে এতিয়া দিয়া আছে a square minus 3i কৰাৰ পৰা তো a square ৰ ভ্যালু কিমান পাইছে 5445 minus 3i কিমান এটো 3003 এতিয়া মাইনাস কৰিম minus কৰিলে কিমান হ'ব 5 minus 3 is how much 2 4 minus 0 4 4 minus 0 4 5 minus 3 কৰিলে 2 হৈ গ'ল ক্লিয়াৰ এইটো হ'ল তোমাৰ ৰাইট হ্যান্ড সাইড এতিয়া যদি মই লেফট হ্যান্ড সাইডে যদি এইটো আনি দিব পাৰো বাস হৈ গ'ল লেফট হ্যান্ড সাইডটো আমাৰ কি আছে টুৱাইজ a তো 2 দিলু a মানে this one 1 2 2 1 2 দি কিনে ইনটু কৰিলে 2 1 যা 2 2 2 যা 4 2 2 যা 4 2 1 যা 2 সো দুটা সাইড ইকুয়াল আছে তো therefore you can say RHS equals to কি LHS proved পরীক্ষার কারণে খুব ইম্পর্টেন্ট কোশ্চেন আমরা এটা ঠিক করিল ওকে এইবিলাক মানে আহা কোশ্চেন বাৰে বাৰে আহে পৰীক্ষাত অলপ ভালদৰে প্ৰেক্টিছ কৰিলে তোমালোকে নিশ্চয় পৰীক্ষাত কমন পাবা বুলি মই আশা ৰাখিছোঁ ঠিক আছে ওকে ইয়াৰ পিছত মই ক্ৰেমাৰ্ছ টুল শিকাইছোৱে সো 2024ত ক্ৰেমাৰ্ছ টুল আৰু এটা আহিছিলে এইটো 24ৰ ইম্পৰ্টেণ্ট কোৱেশ্চনৰ ভিতৰত এটা আছে 2x plus y plus z equals to 7 এটা আছে 3x minus y minus z equals to minus 2 x plus twice y minus 3z equals to minus 4 এইটো ঘৰত প্ৰেক্টিছ কৰিবা তোমালোকে এইটো হোমৱৰ্কে লৈ লোৱা কিন্তু মই শিকাইছোঁ কেনেকৈ সলভ কৰিব লাগে এইটো কি কয় প্ৰথম ক্লাছটোতে কৰাইছিলোঁ মই গ্ৰামাৰ সো সেইটো মেথড দি কিনে কৰিবা আৰু এইটো সলভ কৰিবা হা এইটো 5 মাৰ্কছৰ কোৱেশ্চন আছিলে সো এইটো তোমালোকে লিখি লোৱা নহ'লে স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে ওকে এতিয়া মই নেক্সট কোৱেশ্চন কৰাই আছো এইটো আকৌ দিছে তোমাৰ ডিটাৰমিনেন্টৰ পৰা হা ইভালুয়েট কৰিব দিছে 1 2 3 4 minus 4 minus 1 2 3 তো এইটো কেনেকৈ সলভ কৰিবা প্রসেসটো হলে নেব আগতে দুটো ইনটু করিবা 4 1 যা 4 minus 3 2 যা 6 minus এই দুটো ইনটু করিবা minus 12 minus এতে minus 2 minus minus plus 2 ইয়াতে আছে minus 2 ইয়াতে আছে minus 10 তো minus 2 minus 1 is plus 10 তার মানে आंसर is 8
মেট্ৰিক্স নহয়, এইটো ডিটাৰমিনেণ্ট হয়। ওপেন আছে না সেইকাৰণে। ঠিক আছে, অ'কে। চাগে বুজি পাইছে চবে? এতিয়া মই এটা প্ৰেক্টিকেল কৰাম, ইম্পৰ্টেণ্ট হয়। Construct a 3x2 or 3x2 matrix such that Aij equals to 2i by I plus j. এইটো 3x2 matrix construct কৰিব দিছে। তো let answerটো এনেকৈ কৰিবা, let A be a matrix। ঠিক আছে, তো এইটো নালাগে লিখিব, কাৰণ এইটো ধৰি দিছে। তো এ আই জে কৈছে, তো এ স্মল 3x2 মানে 3 2 তিনিটা, প্ৰথমটো ৰ' হয়, ছেকেণ্ডটো কলম হয়। তো তোমাৰ ঝামেলা নাই, তিনিটা ৰ' মানে এনেকুৱা হ'ব শ্বেপটো মেট্ৰিক্সটোৰ। তিনিটা ৰ', ফাৰ্ষ্ট ৰ', ছেকেণ্ড ৰ', থাৰ্ড ৰ', কলম দুটা C1 আৰু C2। মই কি কৰিব লাগিব, এইকেইটাৰ এলিমেণ্টৰ ভেলু কেইটা ওলাই ল'ব লাগিব, বাছ। দিছ ইজ দ্য জব অফ আছ, অ'কে। এইটো আমাৰ মেইন এইম। এটা এটাকে ওলাই লওঁ। তো এটা কথা মোক অলপ কোৱা, মই চাইডত কৰি আছোঁ দেই, অলপ এডজাষ্ট কৰি লওঁ। এইটো আমাক দিয়া আছে, এ আই জে ইকুৱেলছ টু টুৱাইজ আই বাই কিমান, আই প্লাছ জে। এতিয়া এইটো হ'ল C1 আৰু কি ৰ' 1 আৰু C1, তাৰমানে 1 1 A1 1, এইটো কাৰণ এইটো কলম ৰ' 1 আৰু কি কলম 1। তো ইয়াতে 1 1 দিয়াৰ লগে লগে এইটো কিমান হৈ যাব, হ'বনে নাই? ক্লিয়াৰ হৈছে নে নাই? মানে মই ইয়াতে ৰ' 1, এইটো কি কলম 1, তো আই মানে হ'ল ৰ', জে মানে হ'ল কলম। তো 1 1 আহিল, 1 1 আহিল লগে লগে ইয়াতেও 1 1 আহিব লাগিব। বহালো, সলভ কৰিলে হ'ল 2 1 যায় 2 বাই 2, কেঞ্চেল কৰিলে কিমান আহিছে 1। তাৰমানে এই প্ৰথম এলিমেণ্টৰ ৰেজাল্টটো হ'ল 1। অ'কে, এতিয়া এইটো চোৱা, ৰ' 1 কলম 2, ৰ' 1 কলম 2, ৰ' 1 কলম 2, ৰ' 1 কলম 2। তেনেহ'লে ইয়াতে বহাই দিলে হ'ল 2 1 যায় 2, 2 plus 1 3, তাৰমানে এইটোৰ আনচাৰ আহিব 2/3। নেক্সট, এইটো হ'ল ৰ' 2 কলম 1, ৰ' 2 কলম 1, ৰ' 2 কলম 1, অ'কে, ৰ' 2 কলম 1। ইয়াতে এইটো বহাই দিলে হ'ল ৰ' 2 I2 2 plus 1, 2 2 যা 4 3, তাৰমানে এইটো হৈ গ'ল 4/3। অ'কে, বাকীখিনি ইয়াতে কৰি আছোঁ। এইটো হ'ল ৰ' 2 কলম 2, ৰ' 2 কলম 2, তাৰমানে ৰ' 2 ৰ' 2 কলম 2, ৰ' 2 কলম 2। এনেকৈ মোক টুৱাইজ আই বাই আই প্লাছ জে, টুৱাইজ আই অৰ্থাৎ এইটো কৰি 2 plus 2, 2 2 যা 4/4, কিমান আহিব 1, এইটোৰ ভেলু আহিব 1। এইটো হ'ল কি
रो 3 कॉलम 1 रो 3 कॉलम 1 2 into 3 3 plus 1 6 by 4 कैंसिल करिले किमान हबो 2 दिके निकले 3 by 2 एटु हबो 3 by 2 हो गल क्लियर थर्ड कॉलम फर्स्ट रो एते लास्ट टू कॉलम एटु हल की थर्ड रो थर्ड कॉलम थर्ड रो सेकंड कॉलम थर्ड रो सेकंड कॉलम थर्ड रो सेकंड कॉलम एटु हबो थर्ड रो सेकंड कॉलम तो 2 into third row second column 6 by 5 6 by 5 this is the answer now को repeat করে দিছো এটু কোছে তোমার কনস্ট্রাক্টে 3/2 ম্যাট্রিক্স has that এটু ঠিক আছে এটু এটা ম্যাট্রিক্সের নাম এটা দি দিয়ে তোমার যেটি ভালো লাগে এটু মই ক্যাপিটাল লেটার এ দি দিছো A32 ঠিক আছে এতিয়া তিনটা রো দুটা কলম তো তিনটা রো দুটা কলম নাম্বার এইবিলাক ব্ল্যাঙ্ক আছিল এটাটাকে সলভ কৰিছো সলভ কৰাৰ কাৰণ এইটো এটা তোমাক এটা হিন্ট দিছে aij = 2i plus 2i divided by I plus j I মানে হল প্রথমটো রো হয় সেকেন্ডটো সদায় কি হয় কলম তো সেই মতে বহাই গলে হল এটু 1 এটু রো 1 এটু কি কলম 1 একাৰণে 1 1 বহাইছো এটু হল কি রো 1 কলম 2 বহাই গৈছো এটু হল কি রো 2 কলম 1 রো 2 কলম 1 রো 2 কলম 1 এটু হল কি রো 2 কলম 2 ওকে রো 2 কলম 2 এটু হল রো 3 কলম 1 এটু হল রো 3 কলম 2 বাস ভ্যালু বিলাক ক্যালকুলেশন কৰিছো এইখিনি আকৌ বিশেষ কোনো মানে ইয়াতে কোনো বিশেষ কোনো পদ্ধতি নাই সিম্পল মেথড হয় জাস্ট অলপ প্র্যাকটিস কৰিলে আহি যাব হাতত ইম্পৰ্টেন্ট হয় ফৰ ইয়োৰ এক্সাম स्क्रीनशॉट मारा ना लिखी लेब पारा लिखी अलग टाइम लगे स्क्रीनशॉट मारिब बेटर हो ठीक है এতিয়া এটো হৈ গল সবে বুজি পাইছা মই আশা ৰাখিছো যে সবে পাৰিবা বিশেষ অসুবিধা নহব ओके थैंक यू এতিয়া এটো হৈ গল এতিয়া মই কৰিম এটা practical it is important for your exam inverse of the matrix A equals to inverse of this find inverse of the matrix okay the inverse of the matrix so it is 1 0 2 2 minus 1 3 4 1 8 that inverse koribo is 5 marks is very very important question the first of all jete tomara inverse koriba সদায় কি কৰিবা আগতে ইয়াৰ ডিটারমিনেন্ট উলাই লবা ডিটারমিনেন্ট অলওয়েজ রো 1 টু দিকে কৰিবা ঠিক আছে প্রথম এলিমেন্টটো কিমান আছে 1 তো 1 টু এটুত আছে ডিটারমিনেন্টের রুটতে মাত্র শিকাইছো এটু ক্যান্সেল যাব বাকি চাৰিটা এলিমেন্ট আছে তো ক্রসিং কৰিলে এটু কিমান হ'ব -8 এটা মাইনাস হ'ব ইয়াতে -3 তাৰ পিছৰ আইটেম এটু হৈ গল নেক্সট প্লাস তাৰ পিছৰটো কি হয় মাইনাস নেক্সট আইটেমটো কিমান আছে 0 তো 0 দিলো এটু আৰু কৰিব নালাগে কাৰণ কি তুমি ক্যালকুলেশন কৰিলে আলটিমেটলি কি হৈ যাব এটু 0 এটু বাদ দিয়া নেক্সট 2 এনেহলে 2 টু ধৰি কিনে কৰিলে এটু গুচি যাব এই চাৰিটা এলিমেন্ট তো 2 1 যা কিমান 2 মাইনাস এটা ফর্মুলা হয়
ইয়াতে -4 আহি আছে তো মাইনাছে মাইনাছে কি হৈ যাব +4 ক্লিয়াৰ ওকে এতিয়া চোৱা 1 মাইনাছে মাইনাছে প্লাস তো 8 + 3 কৰিলে কিমান 11 since 8 is a bigger number than 3 সেইকাৰণে ইয়াৰ আগতে মাইনাছ আছে তো মাইনাছ সাইন দিম +2 ইয়াতে কিমান আহি আছে 6 তো ইয়াতে -11 ইয়াতে আহি আছে তোমাৰ 12 তেনেহ'লে এইটো কিমান আহিল 1 এইটো তুমি ইয়াতে নট ইকুয়াল টু কিমান লিখিবা 0 ইয়াতে লিখিবা ইনভার্স কি এপ্লিকেবল মানে ইনভার্স কৰিব লাগে ঠিক আছে এইখিনি লৈকে আগত ফার্স্ট স্টেপ হল এইটো ফার্স্ট স্টেপ এইখিনি কৰিবই লাগিব তাৰমানে মই এইটো ডিটাৰমিনেন্টৰ ভ্যালু কিমান পাইছো 1 ঠিক আছে এটা বস্তু কৰিব পাৰা ইয়াতে এই ম্যাট্ৰিক্সটো এটা নাম দি দিব পাৰা a let ধৰি কিনে let a equals to এইটো ম্যাট্ৰিক্স সৰি ডিটাৰমিনেন্ট তেনেহলে কৰোতে ইজি হয় মানে আমি যেতিয়া ফৰ্মুলাত এপ্লিকেশন কৰিম বাৰে বাৰে ডিটাৰমিনেন্টটো লিখিব নালাগে a টো চালেই হৈ যায় ঠিক আছে তো সেইকাৰণে আমি এটা নাম দি দিলো এই ডিটাৰমিনেন্টটো এইটো হল কি a ক্লিয়াৰ এতিয়া নেক্সট টু ফার্স্ট স্টেপ এইটো এই নাম্বাৰটো আমাৰ লাগিব পিছত তো এইটো আমি ডিটাৰমিনেন্ট অফ a এর ভ্যালু কিমান পাইছো 1 এইটো আমি লাষ্টত ক্যারি ফরওয়ার্ড কৰিম ঠিক আছে ওকে একটু ইরেজ করে দিল আকৌ ইয়াতে লিখিম a equals to 102 2 minus 1 3 4 1 8 ঠিক আছে ইয়াৰ পৰা এটা এটাকে আমাৰ কোফ্যাক্টৰ ওলাব লাগিব গোটেই কেইটা এলিমেন্টৰ ঠিক আছে মই কোফ্যাক্টৰ অফ ইয়াতে নাম দি দিবা কোফ্যাক্টৰ অফ a এইকাৰণে মই এইটো ধৰি লৈছো তলতে ইজি কোফ্যাক্টৰ অফ a কোফ্যাক্টৰৰ প্ৰথমটো কিমান 1 1 মানে ফার্স্ট रो ফার্স্ট কলাম ওকে এতিয়া প্ৰথমে ইয়াতে এটা -1 দিব লাগিব this -1 is needed for কোফ্যাক্টৰ ওকে -1 টো দিলো ইয়াতে তুমি যে 1 1 লিখিছা এটো ওপৰত লিখিবা আজি প্ৰথমত মই দেখাইছিলো এটো তো 1 1 মানে হ'ল ফার্স্ট रो ফার্স্ট কলাম আউট এই বাকি সাইডে এলিমেন্টৰ মাজত ক্রস মাল্টিপ্লিকেশন তেনেহলে কিমান হ'ব -8 -3 তেনেহলে ইয়াতে আহি আছে 2 ইয়াতে আহি আছে তোমাৰ -11 এই -2 টো দুইবাৰ ইনটু কৰিলে এইটো -1 আছে ন -1 তুমি দুইবাৰ ইনটু কৰিলে এইটো কি হৈ যাব +1 এইটো মনত ৰাখিলে হ'ব যদি ইভেন থাকে আৰু -1 টো ক্যারি ফরওয়ার্ড কৰিব নালাগে ঠিক আছে তো এইটো আউট হৈ গ'ল আনসার আহি গ'ল কিমান -11 ঠিক আছে এইটো হল তোমাৰ 1 1 ৰ ভ্যালু সিমিলারলি মই হলাম কিমান 1 2 1 2 মানে হল ফার্স্ট रो সেকেন্ড কলাম ফার্স্ট रो সেকেন্ড কলাম এইটো আৰু এইটো আউট কৰি দিয়া বাকি চাৰিটা এলিমেন্ট কনসিডাৰ কৰি দিয়া এইটো কিমান হ'ব 16 এইটো কিমান হ'ব 12 ইয়াতে আহিব তোমাৰ 3 ইয়াতে আহিব 4 যেহেতু এইটো অড আহিছে সো -1 into -1 into -1 ultimately -1 হে আহিব তেনেহলে -1 into 4 is how much -4 it will 1 2 clear 1 1 হৈ গল 1 2 হৈ গল এতিয়া কৰিম কি 1 3 1 plus 3 প্যাটার্নটো তো বুঝি পাইছা এতিয়া ধৰি লব পাৰিছা -1 1 দিবই লাগে ইয়াতে যেটো লিখিবা ওপৰত এটো প্লাস কৰি দিবা 1 3 মানে হল কি ফার্স্ট रो থার্ড কলাম ফার্স্ট रो থার্ড কলাম ফার্স্ট रो থার্ড কলাম এটো আৰু এটো আউট এই সাইডৰ মাজত ক্রসিং মানে 2 1 যা 2 মাইনাস -4 মাইনাস মাইনাস +4 তেনেহলে ইয়াতে আহিব 4 ইয়াতে আহিব 6 এটো সারি আছে তো এটো ইভেন হৈ যাব আৰু ইভেন থাকিলে কি হয় -1 টো দিব নালাগে সাইডা -1 ইনটু কৰি প্লাস হৈ যায় তো +1 ইনটু 6 কৰিলে রেজাল্ট কিমান হ'ব 6 হ'ব তেনেহলে 1 1 1 2 1 3 ভ্যালু পাইছো 1 1 ভ্যালু কিমান পাইছো -11 1 2 কিমান পাইছো -4
1 3 কিমান পাইছোঁ 6 বাছ এতিয়া এইটো ফাৰ্ষ্ট ষ্টেপটো ছেকেণ্ড ষ্টেপটো হৈ গ'ল এইটো স্ক্ৰীনশ্বট মাৰি ৰাখা ঠিক আছে ওকে এতিয়া মই কৰিম A21 -1 দিবই লাগিব 2 + 1 2 + 1 মানে সেকেন্ড रो ফার্স্ট কলম সেকেন্ড रो ফার্স্ট কলম তাহলে এইটো আৰু এইটো আউট এই চাৰিটা নাম্বাৰৰ মানে ক্ৰসিং 0 * 8 কৰিলে 0 এইটো কিমান 2 -1 to 3 এইটো -2 তিনিবাৰ -1 কিন্তু কৰিলে এইটো কি হৈ যাব -1 এ থাকিব তো -1 * -2 -1 से प्लस आणि কিমান 2 ক্লিয়াৰ ওকে 2 1 হৈ গ'ল এতিয়া হ'ল A22 2 + 2 2 2 মানে হ'ল সেকেন্ড रो সেকেন্ড কলম সেকেন্ড रो সেকেন্ড কলম সেকেন্ড रो সেকেন্ড কলম এইটো আৰু এইটো আউট এই চাৰিটা এলিমেন্ট তো 1 * 8 is how much 8 4 * 2 is how much 8 8 - 8 কিমান 0 এই গোটেইখিনি এইটো ভ্যালু কিমান হৈ যাব 0 ওকে ক্লিয়াৰ 2 2 হৈ গ'ল এতিয়া মই কৰিম কি A23 -1 2 + 3 সেকেন্ড रो থার্ড কলম সেকেন্ড रो থার্ড কলম সেকেন্ড रो থার্ড কলম এই সাইড এলিমেন্ট ক্রসিং করা 1 1 যা 1 -0 রেজাল্ট আহিব 1 যেহেতু এটো 5 আছে -1 হ'ব -1 এট এটা 1 ইনটু কৰিলে -1 ক্লিয়াৰ প্ৰসিডিউৰ বিলাক একে হ'ব কেতিয়াবা ক্যালকুলেশনত অলপ মিস হৈ যাব পাৰে তোমালোকে অলপ ভালদৰে চাই ল'বা ঠিক আছে স্পিডত কৰি আছো না তো A21 ৰ ভ্যালু হ'ল তোমাৰ 2 A22 ৰ ভ্যালু হ'ল 0 A23 ভ্যালু হ'ল -1 এইখিনি হৈ গ'ল স্ক্রিনশট মাৰি কিনে থৈ দিয়া ওকে এতিয়া হ'ল থার্ড रो ধৰি কিনে ওকে third row A third row first column third row first column এইটো আৰু এইটো গুছি যাব এই সাইডৰ মাজত এইটো আৰু এইটো আউট ক্রসিং 3 0 0 মাইনাস প্লাস 2 হ'ব এইটো হ'ব 2 যেহেতু 4 আছে অনলি 2 হ'ব ঠিক আছে ওকে এতিয়া 3 2 এটা হৈ গ'ল A32 32 মানে -1 3 + 2 32 মানে কোনটো হ'ব কোৱা 3 2 3 2 3 2 এই সাইডে 3 1 যা 3 -2 2 যা 4 ওকে এতিয়া ইয়াতে মাইনাস ইয়াতে হ'ব -1 ইয়াতে -1 * -1 + 1 ক্লিয়াৰ ওকে এতিয়া 3 2 হৈ গ'ল এতিয়া হ'ব 3 3 3 3 মানে কোনটো হ'ব এইটো আউট এইটো আৰু এইটো এইটো আৰু এইটো ক্রসিং -1 -0 -1 এইটো 3 + 3 কৰিলে কিমান 6 * -1 6 মানে এইটো প্লাস হৈ যাব ৰৈ যাব কিমান -1 তাৰ মানে তোমাৰ 31 ৰ ভ্যালু পাইছা 2
32 ভ্যালু পাইছা 1 33 ভ্যালু পাইছা কিমান -1 ওকে বঢ়িয়া এতিয়া গোটেইকেইটা হৈ গৈছে আমাৰ টোটাল 9টা হ'ব এতিয়া মই এইটো বহাই দিম গোটেইকেইটা কোফেক্টৰবিলাকক এৰেঞ্জ কৰিম ঠিক আছে এতিয়া therefore a equals to determinant cofactor কেইটা বহাই দিবা -11 -4 6 2 0 -1 2 1 -1 বাস এইটো হৈ গৈছে কোফেক্টৰছ কেইটা কোফেক্টৰছ অফ a গোটেইকেইটা বহাই দিছো ওকে এতিয়া তুমি কি কৰিবা এইটো এডজয়েন্ট কৰিব পাৰা এইটো এডজয়েন্ট লিখে বহুতে বা বহুতে এইটো ট্ৰান্সপোজ লিখে ট্ৰান্সপোজ TRANSPOS ট্ৰান্সপোজ অফ এ এতিয়াৰ পৰা এইটো ডিটাৰমিনেন্টত লিখিবা কিন্তু সৰি ম্যাট্ৰিক্সত লিখিবা ট্ৰান্সপোজ মানে মুভ হ'ব ফাৰ্স্ট ৰ ফাৰ্স্ট কলমত লিখিম সেকেন্ড ৰ সেকেন্ড কলমত লিখিম থাৰ্ড ৰ থাৰ্ড কলমত লিখিম বুজি পাইছা জাস্ট মুভ কৰিবা ফাৰ্স্ট ৰ ফাৰ্স্ট কলম সেকেন্ড ৰ সেকেন্ড কলম থাৰ্ড ৰ থাৰ্ড কলম তো লিখিলো আমি লাষ্টৰ পিনে আহি গৈছো আৰু বেছি টাইম নাই অলপ লাষ্ট দুটামান স্টেপস আছে হৈ যাব একটাই স্টেপ আৰু দুটাও নালাগে লাষ্ট স্টেপ ওকে ফাইন এতিয়া খিনি মোৰ নালাগে একটু বহাই দিছোৱে গোটেইখিনি হৈ গৈছে এতিয়া মোৰ ফৰ্মুলা এটা আছে ফৰ্মুলাটো হ'ল therefore a inverse এইটো কেনেকৈ লিখবে or inverse এনেকা স্পেলিং কৰি কিনে লিখিব পাৰা inverse of a equals to 1 by determinant of a into adjoint of a or transpose of a or transpose of a clear so this is the formula we have to follow তো 1 by determinant of a মনত আছে একদম প্ৰথমত ওলাইছিল যে 1 ঠিক আছে into adjoint of a or transpose of a মানে এইটো হয় এইটো চাই চাই লিখি দিলে হ'ল -11 2 2 -4 0 1 6 -1 -1 বাস তো লিখি দিলা এতিয়া 1 by 1 কৰিলে তো 1 আৰু 1 ৰ লগত এইটো ইনটু কৰিলে সেমে থাকিব তাৰ মানে -11 2 2 -4 0 1 6 -1 -1 this is the answer of inverse of a very important question for your exam clear to কৰি লোৱা লাষ্ট এইটো পৰীক্ষাত আহে 5 মাৰ্কস থাকে মই এটা হোমৱৰ্ক দি দিম ঘৰত ট্ৰাই কৰিবা মই ভাবো যে তোমালোকে আজি ক্লাছৰ পৰা বহুতখিনি শিকিলা কাৰণ কি মাইনৰ কেনেকৈ কৰিব লাগে কোফেক্টৰ কেনেকৈ ওলাব লাগে তাৰপিছত ডিটাৰমিনেণ্টৰ কেনেকৈ জেনেৰেল সলভিংটো কৰিব লাগে তাৰপিছত সবচে ইম্পৰ্টেণ্ট হ'ল এইটো ইনভাৰ্স কেনেকৈ সলভ কৰিব লাগে তাৰপিছত এটা মেট্ৰিক্স কেনেকৈ কনষ্ট্ৰাক্ট কৰিব লাগে সো আজি ক্লাছটো অলপ লেন্দি হৈছে তথাপিও বহুত কিবা কিবি শিকিছা সো মই ভাবিছোঁ যে তোমালোকে বহুতখিনি লাভ পাইছা এইটো ক্লাছ কৰি কিনে ভিডিঅ'খিনি গোটেইখিনি চাবা দেই মই ৰিকুৱেষ্ট কৰিলোঁ
স্কিপ কৰিলে কিন্তু কেইটামান পাৰ্ট এৰি যাব, তাৰপিছত কনফিউশ্যন লাগিব। আৰু যদি কিবা ডাউট থাকে সদায় কমেণ্ট ছেকশ্যনত মোক জনাবা, আৰু মই ৰিপিট কৰিম নহ'লে নেক্সট ক্লাছত। ঠিক আছে, চেনেলটো যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ঠিক আছে, আৰু তোমাৰ ডিটেইলখিনি ডেছক্ৰিপশ্যনত লিখাই থাকিব চেনেলখিনিৰ নাম। অলপ ভালদৰে মোৰ ভিডিঅ'খিনি চাবা। মই একদম অনেষ্টলি মই ক্লাছবিলাক কৰাই আছোঁ, আৰু মই ভাবোঁ যে যাতে ষ্টুডেণ্টৰ বেনিফিট হয়। ঠিক আছে, ষ্টুডেণ্টৰ বেনিফিটৰ কথাটো ভাবি কিনেহে মই পঢ়াই আছোঁ। চ' ভিডিঅ'খিনি গোটেইখিনি চাবা। ঠিক আছে, আৰু এইটো 2024 মেট্ৰিক্সৰ মোটামুটি আজি চববিলাকে মই কৰাই দিছোঁ, অকল এটা বা দুটামান ৰৈ গৈছে, সেইটো মই ছাবচিকুৱেণ্ট ক্লাছবিলাকত শেষ কৰি দিম। ঠিক আছে, আজিৰ এটা হোমৱৰ্ক লৈ দিয়াচোন, মই এটা হোমৱৰ্ক দি আছোঁ। হোমৱৰ্কটো দি কিনে মই আজি ক্লাছটো শেষ কৰিম। Calculate inverse of A equals to 0, 1, 2, 1, 2, 3, 3, 1, 1 প্লাছ এইটো সলভ কৰিবা। এইটো সলভ কৰিলে তোমালোকৰ আৰু ক্লিয়াৰ হৈ যাব ঘৰত। ঠিক আছে, চ' থেংক ইউ ফৰ ৱাচিং টুডেজ ক্লাছ। আৰু নিশ্চয় তোমালোকৰ ডাউটটো চব মানে গোটেইখিনি ডাউটটো আৰু একেবাৰতে নহয়। লাহে লাহে প্ৰেক্টিছ কৰিলে গোটেইখিনি ক্লিয়াৰ হৈ যাব। কনফিডেঞ্চ ৰাখিবা, ভয় পাব নালাগে। ঠিক আছে, মই যিমান পাৰোঁ এইটো চেনেলৰ থ্ৰুত মই চেনেলটো ক্ৰিয়েট কৰাৰ এটাই উদ্দেশ্য, চ' দেট ষ্টুডেণ্টছ আৰ গেট বেনিফিটেড। ঠিক আছে, আৰু এইটো BMTৰ ক্লাছ কৰাই আছোঁ। মই কেইদিনমান পিছত মই বেলেগ ছাবজেক্টৰ ক্লাছ কৰাম, ITBৰো মই ক্লাছ লোৱাম তোমালোকক, যাতে তোমালোকৰ চিলেবাছখন তোমালোকে ভালদৰে আণ্ডাৰষ্টেণ্ডিঙত আনিব পাৰা, আৰু পৰীক্ষাবিলাক যিবিলাক আগন্তুক পৰীক্ষাবিলাক হ'ব যাতে তাতে ভাল স্ক'ৰ কৰিব পাৰা। ঠিক আছে, এইখিনি কৰি কিনে মই আজি ভিডিঅ'টো শেষ কৰিলোঁ। যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, আৰু মোৰ চেনেলটোৰ নামটো জানে, লাৰ্ণ উইথ সুব্ৰত। থেংক ইউ।